ভাষাৰ ভৱিষ্যতৰ ক্ষেত্ৰত প্ৰথমটো ধাপ নিৰ্মাণ কৰি দিলে ধন্যবাদৰ পাত্ৰ তেওঁলোক মোৰ ছাত্ৰ ছাত্ৰী ৰাজ নিশিগন্ধা নিবাশ্ৰী আৰু আফুজা মোৰ মৰম যাচিছোঁ শুভাশীষ যাচিছোঁ তেওঁলোকে নিজৰ মনৰ কথা এই মঞ্চত উপস্থাপন কৰি পেলাই বিষয়টো আগবঢ়াই দিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে যদিও তেওঁলোকৰ বক্তব্যত আমাৰ যিটো বিষয় আছে যে অসমীয়া ভাষাৰ ভৱিষ্যত নৱপ্ৰজন্মৰ দৃষ্টিভংগী আটাইকেইজন মোৰ ৰাজক ভালকৈ জানো আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে বাকী কেইগৰাকীৰো বক্তব্য শুনি এটা কথা অনুমান হৈছে তেওঁলোকে বিতৰ্ক কলাৰ লগত জড়িত থকা ব্যক্তি আৰু সেইকাৰণে হয়তো তেখেতসকলৰ তেওঁলোকৰ উপস্থাপনটো অকণমান বিতৰ্কত যেনেকৈ সপক্ষে বা বিপক্ষে কথাখিনি কয় তেওঁলোকৰ উপস্থাপনটো তেনেকুৱা হৈছে কিন্তু আচলতে আলাপ শব্দটোৰ উদ্দেশ্য আছে তেওঁলোকে কি অনুভৱ কৰে তেওঁলোকৰ অসমীয়া ভাষাটো তেওঁলোক নৱপ্ৰজন্ম তেওঁলোকে তেওঁলোকৰ আগৰ প্ৰজন্মই কি কৰিছে অভিভাৱকে কি কৰিছে তেওঁলোকে মা দেউতা বা পিতা বুলি মাতে নে আই পিতা বুলি মাতে নে তেওঁলোকৰ মাক দেউতাকে তেওঁলোকক মম দেৱ বুলি মাতে বুলি শিকাইছে তেনেকুৱা ধৰণে আচলতে বক্তব্যটো উপস্থাপন কৰা হ'লে বেছি মই ভাবোঁ যে বিষয়টোৰ লগত বেছি খাপ খালেহেঁতেন আৰু ভৱিষ্যতে যদি এনেকুৱা ধৰণৰ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰত্যেকটো কলাৰে মাধ্যম বেলেগ বেলেগ প্ৰকাশভংগী বেলেগ বেলেগ বিতৰ্ক কলাৰ যাতে অকণমান পৰীক্ষা কৰিছে সেই কথাটো তেওঁলোকে উদ্দেশ্য কৰি গ'লো অসমীয়া ভাষাৰ ভৱিষ্যত নৱপ্ৰজন্মৰ কথাখিনি আমি শুনিলোঁ আপোনালোকে শুনিলে তোমালোকে শুনিলা সকলোৱে কিন্তু নৱপ্ৰজন্মৰ যদিও তেওঁলোকে ক'লে যে অকণমান তেওঁলোকৰ আটাইকেইজনৰ বক্তব্যত প্ৰতিফলিত হ'ল যে অসমীয়া ভাষাৰ যে ভৱিষ্যত অন্ধকাৰ কিন্তু মই তেওঁলোকৰ আগৰ প্ৰজন্মৰ এজন হিচাপে ভাবোঁ যে অসমীয়া ভাষাৰ ভৱিষ্যত কেতিয়াও অন্ধকাৰ নাছিল আৰু ভৱিষ্যতে অন্ধকাৰ নহয় আঘাত আহিব কিন্তু আমি অসমীয়া কি কবিয়ে কৈয়ে গৈছে যে আমি অসমীয়া কেনেকুৱা যে বান ভগদত্ত চুকাফাৰ জাল মৰিও নমৰা সংখ্যাত আহিব আমি সংখ্যাত অতিক্ৰমি যাম আৰু সেই সংখ্যাত অতিক্ৰমি কৰি আমি অসমীয়া জাতিটো যেনেকৈ ১৭বাৰ মোগল আক্ৰমণৰ পিছতো জীয়াই থাকিল মূৰ তুলি ঠিক তেনেদৰে অসমীয়া ভাষাটো জীয়াই থাকিব ভৱিষ্যতত আৰু বেছি সমৃদ্ধিশালী হ'ব ১৮৩৬ চনত প্ৰথম আঘাতটো আহিছিল যেতিয়া ইংৰাজ চৰকাৰে অসমৰ পৰা স্কুল আৰু আদালতৰ পৰা অসমীয়া ভাষাটো উঠাই দি পেলাই বাংলা ভাষাৰ প্ৰৱৰ্তন কৰিছিল কিন্তু সেই আঘাতে জানো অসমীয়া ভাষাৰ ভৱিষ্যত ৰুকিব পাৰিলে নোৱাৰিলে আনন্দৰাম বিজ্ঞানসকলৰ নিচিনা প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে সেই আঘাত ভৰাই পুনৰ ১৯৭২ চনত অসমীয়া ভাষাটো সন্মানে প্ৰতিষ্ঠা কৰিলে অসমীয়া মানুহৰ পৰিচয় হিচাপে ভাষা আন্দোলনৰ সময়ত আঘাত আহিছে সেই আঘাত ভৰাই অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিছে বহু অসমীয়া যুৱকে তাত প্ৰাণ আহুতি দিব লগা হ'ল শহীদ মোজাম্মেল হক ৰঞ্জিত বৰপূজাৰী সেই সকলোৰে ত্যাগ অসমীয়া জাতিয়ে আজিও শ্ৰদ্ধাৰে পৰি কিন্তু অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে মোৰ লক্ষ্য হৈছে নতুন প্ৰজন্ম তোমালোকে জীয়াই ৰাখিব লাগিব অসমীয়া ভাষা আমি আগৰ প্ৰজন্মত ভুল কৰিছোঁ তোমালোকৰ মা দেউতাই ভুল কৰিছে তোমালোকক জোৰকৈ ইংৰাজী মাধ্যমত পঢ়াইছে জোৰকৈ ইংৰাজী ভাষা শিকিবলৈ বাধ্য কৰাইছে কিন্তু তোমালোক নতুন প্ৰজন্ম ভূপেন হাজৰিকাই কৈয়ে গৈছে তুমি নতুন পুৰুষ তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্ৰহৰী আৰু সেই প্ৰহৰী নতুন প্ৰজন্মই অসমীয়া ভাষাটো ভাল পাব লাগিব মুখস্থ কৰিলে নহ'ব আৰু অসমীয়া ভাষাটো ভাল পাবলৈ হ'লে আমি অসমক ভাল পাব লাগিব আমি স্বাভিমানী জাতীয়তাবাদী হ'ব লাগিব মই নিজকে ১০০% জাতীয়তাবাদী বুলি সদায় ভাবোঁ আৰু সেইকাৰণে অসমীয়া ভাষাবোৰ প্ৰাণ ৰাখোঁ অসমীয়া সংস্কৃতিবোৰ প্ৰাণ ৰাখোঁ আৰু অসমীয়া জাতিৰ কাৰণে অসমীয়া ভাষাৰ কাৰণে অসমীয়া সংস্কৃতিৰ কাৰণে প্ৰতি মুহূৰ্তত মাত মাতি আহিছোঁ আৰু নিজেও পালন কৰি আহিছোঁ কিন্তু মনেৰে মই কিন্তু বিশ্ব নাগৰিক জ্যোতিপ্ৰসাদেও কৈছে অসমীয়া ভাষাবোৰ প্ৰাণ ৰাখোঁ কিন্তু উপজিয়ে হৈ মই বিশ্ব নাগৰিক এই কথাবোৰ তোমালোকে হৃদয়ত ল'ব লাগিব মই অকণমান ব্যক্তিগত এটা উপলব্ধিৰ কথা কওঁ জুন মাহত মই বাংলাদেশলৈ গৈছিলোঁ আজি বাংলাদেশলৈ যোৱাৰ কথা আমি ভাবিবই পাৰোঁ জুন মাহত মই ঢাকালৈ গৈছিলোঁ এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত অংশগ্ৰহণৰ কাৰণে তাত গৈ এগৰাকী ঢাকা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰফেচাৰ অধ্যাপক তেওঁৰ নামটো মই পাহৰিছোঁ উপাধিটো চক্ৰৱৰ্তী আছিল তেওঁ যেতিয়া ভাষণ দিবলৈ উঠিছিল
ভাষণ দিবলৈ উঠি এটা কথা কৈছিল যে ইংৰাজী ভাষাৰ অধ্যাপিকা তেওঁ কৈছিল যে মই ক্লাছত গোটেই জীৱনটো ইংৰাজী ভাষাত শিক্ষা গ্ৰহণ কৰিলোঁ ইংৰাজী এটা মানে বিষয় মই শ্ৰেণীত ইংৰাজী শিকাওঁ কিন্তু আজিৰ এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ হ'লেও মই কিন্তু মোৰ ভাষণটো ইংৰাজীত নিদিওঁ মই বাংলা ভাষাতে দিওঁ তেওঁ গোটেই সময়খিনি বাংলা ভাষাত ভাষণটো দিছিল এই যিটো ভাষা প্ৰেম তাৰ কাৰণটো কৈছিল ইয়াৰ আগতে এজন বক্তাই ধুনীয়াকৈ ক'লে খুজাই ক'লে এই কথাটো যে অসমীয়া জাতিটো সৃষ্টি হৈছিল অসমীয়া ভাষা কেন্দ্ৰ তেওঁ তাৰ কাৰণটো কৈছিল যে বাংলা দেশ ৰাষ্ট্ৰখনৰে সৃষ্টি হৈছে বাংলা ভাষা কেন্দ্ৰ গতিকে সেই ৰাষ্ট্ৰৰ মঞ্চত থিয় হৈ মই ইংৰাজী ভাষাত কথা নকওঁ বা বাংলা ভাষাত কথা কওঁ আৰু মই নিজে তেতিয়া ইংৰাজী ভাষাত প্ৰস্তুত কৰি যোৱা ভাষণটো আনকি প্ৰায় 25 মিনিট সময় মই বাংলা ভাষাত এটা নিজৰ ভাষণটো দিছিলোঁ এইটো কাৰণেই যে তেওঁলোকৰ ভাষাটো শ্ৰদ্ধা জনায় আমি প্ৰত্যেকটো ভাষাত শ্ৰদ্ধা জনাব লাগিব প্ৰত্যেকটো ভাষাৰ প্ৰতি আমাৰ সন্মান থাকিব লাগিব কিন্তু নিজৰ মাতৃভাষা আৰু তাৰ কাৰণে মই তেওঁলোকৰ গোটেই বক্তব্যৰ পৰা যিখিনি পালোঁ যে ভাষাটো শুদ্ধকৈ শিকাটো নতুন প্ৰজন্মৰ কাৰণে এটা অত্যন্ত জৰুৰী কথা তেওঁলোকৰ সৰুৰ পৰা এবাৰ একদম উদাহৰণ দিম তোমালোকে বেয়া নাপাবা তোমালোকৰ কথাৰ মাজতে পোৱা শব্দ কেইটামান ৰাজদায়ে আৰম্ভ কৰোঁতে ক'লে যে পৰিয়ালবৰ্গ নিৰ্মলহলে মহাবিদ্যালয় পৰিয়ালবৰ্গ দৈনিক বাতৰি কাকতৰ পৰিয়ালবৰ্গ একেলগে কেতিয়াও ব্যৱহাৰ নকৰে পৰিয়াল মানে বহুবচন বহুত মানুহ সোমাই থাকে তাত বৰ্গ শব্দটো দিয়াৰ লগে লগে আকৌ পৰিয়ালটো এটা বহুবচন বৰ্গটো বহুবচনৰ বহুবচন হৈ গ'লগে এনেকুৱা সৰু সৰু কথা নিশিগন্ধা ইমান ধুনীয়া এটা নাম নিশিগন্ধা ফুলেবিধ আছে নিশিগন্ধাই নিজৰ নামটো উচ্চাৰণ কৰি পেলাই পৰিচয়টো দি পেলাই ক'লে যে মই শ্ৰী নিশিগন্ধা কাশ্যপ ভুলটো তাতেই হ'ল নিশিগন্ধা গৈ নিশিগন্ধা হ'ল এইবোৰ ভুল নকৰিবা কাৰণ তোমালোক নতুন প্ৰজন্ম আৰু একে নম্বৰ নিশ্চয় তাতো আছে হটোৰ উচ্চাৰণ বেলেগ স্বৰ উচ্চাৰণ বেলেগ নিশিগন্ধাৰ অৰ্থ বেলেগ নিশিগন্ধাৰ অৰ্থ বেলেগ এওঁ ক'লে হিমাশ্ৰীয়ে এটা কথা ক'লে বৰ সুন্দৰকৈ কৈছে কিন্তু এই কথাটো ছাৰ বাইদেউ বুলি কৈছে মোৰ ভাল লাগিছে আমাৰ এতিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকো আজি 31 বছৰ শিক্ষকতাৰ লগত জড়িত হৈ আছোঁ এটা সময়ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে কৈছিল যে বাইদেউ ক্লাছটো হ'বনে আজিকালি ল'ৰা ছোৱালীয়ে আহি কয় মেম ক্লাছটো হ'বনে এই মেম শব্দটো ক'ৰ পৰা আহিলে তোমালোকৰ নৱপ্ৰজন্মৰ মাজতে উচ্চাৰিত হয় পৰাপক্ষত পৰিহাৰ কৰিবা যে ছাৰ বা বাইদেউ ছাৰ শব্দটো কিন্তু অসমীয়া ভাষাত সোমাই গৈছে গতিকে তাক আমি আৰু বিদেশী ভাষা শব্দ বুলি উলিয়াই দিব নোৱাৰোঁ কিন্তু মেম শব্দটো কি মেম মানে কি আগতে ভাৰতৰ বাহিৰৰ পৰা ইউৰোপীয় দেশবিলাকৰ পৰা অহা নাৰীসকলক মেম বুলি কৈছিল চাহাব মেম কিন্তু এতিয়া মেডাম শব্দটোৰ যে মেম ক'বলৈ গ'লে পুৰা সম্পূৰ্ণকৈ ক'বা যে মেডাম কিন্তু মেমটো আচলতে আমাৰ ভাষাত সোমাই যোৱাটো উচিত নহয় এনেকুৱা সৰু সৰু কথাবিলাকক গুৰুত্ব দিলে অসমীয়া ভাষাটো নিশ্চয় বাচি থাকিব হিমাশ্ৰী দাসে এটা কথা কৈছিল যে অসমীয়া ভাষাটো উত্তৰ পূৰ্বাঞ্চলৰ সংযোগী ভাষা হয় যোৱা মাহত মই আইজললৈ গৈছিলোঁ আইজলত যাওঁতে দেখিলোঁ যে তেওঁলোকে ইংৰাজী কয় কিন্তু আমাৰ ইংৰাজী তেওঁলোকে বুজি নাপায় কাৰণ তেওঁলোকৰ ইংৰাজীত কোনো ব্যাকৰণ নাথাকে আমি ইংৰাজী কওঁতে একেবাৰে ব্যাকৰণৰ মতে হবে তেওঁলোকে যিটো ইংৰাজী কয় সেইটো আমি কোৱা ইংৰাজীৰ লগত নিমিলে কিন্তু শব্দবিলাকৰ মানে মিলটো সেই মিলটো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ঠাইলৈকে যাওঁ আমাৰ তামোলটো আগতে আছিলে গোৱা বুলি কৈছিলোঁ আমি পুৰণি অসমীয়া ভাষাত গোৱা শব্দটো মেঘালয়ত গৈ হৈছে গোৱাই মিজোৰামত গৈ পেলাই কি হৈছে গোৱাই একে শব্দ পায় গোৱাই এই উত্তৰ পূৰ্বাঞ্চলৰ যিটো ভাষিক সমন্বয় এই সমন্বয়টোৰ কথা তেওঁ উল্লেখ কৰিছে সুন্দৰকৈ ভাল লাগিছে এইটো কিন্তু নিশিগন্ধাই এটা কথা কৈছিল যে বৰ্তমান অসমীয়া ভাষালৈ সংকট নমাই আনিছে এটা বিষয়ে যে আমাৰ যিবিলাক উপভাষা সেই উপভাষাবিলাকৰ ব্যৱহাৰ নোহোৱা হৈ আছে সেইটো মই মানি নলওঁ আৰু তোমালোকে অকণমান অধ্যয়ন কৰিবা চাবা গম পাবা যে উপভাষাবিলাকে কিন্তু অসমীয়া মূল ভাষাটোকে বেছি সমৃদ্ধ কৰিছে কাৰণ আমি জানো যে নলবাৰী উপভাষাত বিভিন্ন সাহিত্য ৰচনা হৈছে দৰঙীয়া উপভাষাত বিভিন্ন গল্প ৰচনা হৈছে উপন্যাস ৰচনা হৈছে সঞ্জীৱ পণ্ডেকাই বিভিন্ন গল্প লিখিছে মৰিগাঁৱৰ উপভাষাত অনামিকা বৰাই উপন্যাস লিখিছে গল্প লিখিছে আৰু নলবাৰী ভাষাৰ প্ৰসাৰ আৰু সমৃদ্ধিৰ কাৰণে পাঞ্জাবেৰীয়া গোষ্ঠী নামৰ এটা গোষ্ঠী এটা কাম কৰি আছে নলবাৰী ভাষা কবিতা লিখিছে নলবাৰী ভাষাত বিভিন্ন সভা সমিতি তেওঁলোকে পৰিচালনা কৰিছে এই উপভাষাবিলাকে অসমীয়া ভাষাটো যেনেদৰে সমৃদ্ধ কৰিছে অসমীয়া ভাষাৰ ভৱিষ্যত কেতিয়াও অন্ধকাৰ হ'ব নোৱাৰে ইউনিকনৰ কথা কৈছে গুগলৰ কথা কৈছে
এই ক্ষেত্ৰতো কওঁ ইউকোপিডিয়াৰ কথা কৈছে ইউকোপিডিয়া গুগল ইউনিকোড এই দিনাখন আমি অসমীয়া ভাষাটো আৰু প্ৰতিষ্ঠা কৰিবলৈ আমি কি কৰিব লাগিব ইয়াত থকা প্ৰত্যেকজনৰে নিশ্চয় সামাজিক মাধ্যমত একাউণ্ট আছে প্ৰত্যেকৰে আছে ফেচবুকত আছে হোৱাটছএপত আছে ইনষ্টাগ্ৰামত আছে টুইটাৰত আছে বিভিন্ন ধৰণে আছে তাত আমি আমাৰ ভাষাটো ব্যৱহাৰ কৰিব নোৱাৰো নেকি মোৰ এগৰাকী ভগ্নী গুগলত কাম কৰে তেওঁ কেলিফৰ্ণিয়াত থাকে কিন্তু গুগলৰ HRD ডিপাৰ্টমেণ্টত তেওঁ সদায় এটা কথাই কৈ আছে যে যিমান পাৰা ল'ৰা ছোৱালীক কোৱা সামাজিক মাধ্যমত যাতে অসমীয়া ভাষা শিকে ফেচবুকত এটা পোষ্ট কৰি দিছা অসমীয়া ভাষা শিকা আৰু সেইবিলাক তেওঁলোকে তাত সংৰক্ষণ কৰি অসমীয়া ভাষাটো ইউনিকোডত এটা বিশেষ গুৰুত্ব দিবৰ কাৰণে কাম কৰি আছে আমি অসমীয়া মানুহে কিন্তু তেওঁলোকৰ কথা নাজানো তাত গুগলত এটা টিমে এনেকুৱা ধৰণৰ বিশেষ উল্লেখযোগ্য কাম কৰি আছে তাৰপিছত আমি গম দেখি যে অসমীয়া ভাষা বিপৰ্যয়ৰ সন্মুখলৈ আহিছে দেখাত আহিছে ওপৰৰ পৰা চালে লাগে কিন্তু আচলতে অসমীয়া ভাষাৰ কোনো দুৰৱস্থা হোৱা নাই অসমীয়া ভাষা কেতিয়াও নমৰে অসমীয়া ভাষা জীয়াই থাকিব আমি তাক জীয়াই ৰাখিম এই ভাৱটো যেতিয়া আমাৰ প্ৰত্যেকে অন্তৰত বহল কৰি তেতিয়াহ'লে ভাষাটোৰ উন্নতি সদায় আমি মানি চলিব লাগিব কাৰণ মই এটা কথা কওঁ যে এই 1935 চনৰ 12 আগষ্টত যোৰহাটৰ পৰা 8 কিলোমিটাৰ দূৰৰ ঠেঙাল নামৰ ঠাইডোখৰ য'ত ঠেঙাল মেনৰ আছে সেই ঠাইৰ পৰাই প্ৰকাশ পাইছিল প্ৰথমখন দৈনিক বাতৰি কাকত দৈনিক বাতৰি আৰু সেই 1935 চনৰ পৰা আজিলৈকে এই দৈনিক অসমৰ 60 বছৰীয়া যাত্ৰা আমাৰ বাতৰি কাকতৰ সংখ্যা কমা নাই বাঢ়ি গৈ আছে যদি ভাষাটোৰ এটা দুৰৱস্থা হ'লেহেঁতেন হয়তো পূৰ্বৰ সংখ্যা কমিছে পূৰ্বৰ সংখ্যা কমাটো কিন্তু বাতৰি কাকতৰ বা ভাষাটোৰ প্ৰতি অহা অস্তিত্বৰ ভাবুকি নহয় এইকাৰণে যে আগতে অকল দৈনিক অসম আছিল আমি যেতিয়া সৰু আছিলোঁ অকল দৈনিক অসমখন দেখিছিলোঁ আছাম ট্ৰিবিউন দেখিছিলোঁ আৰু ইংৰাজী শিকিছিলোঁ আমি আছাম ট্ৰিবিউনৰ পৰা কিন্তু এতিয়া 10 জনে যদি আগতে 50 জনে দৈনিক অসম পঢ়িছিল এতিয়া তাৰে 20 জনে পঢ়ে 10 জনে আমাৰ খবৰে 10 জনে নিয়মীয়া বাৰ্তা পঢ়ে কোনোবা এজনে হয়তো অগ্ৰদূত পঢ়ে কোনোবাই খবৰ পঢ়ে ভাগ কৰিছে ভাগ হৈ যোৱাৰ কাৰণে আমাৰ গ্ৰাহক বা পঢ়ুৱৈ কমি যোৱা যেন লাগে কিন্তু আচলতে পঢ়ুৱৈৰ সংখ্যা বা গ্ৰাহকৰ সংখ্যা কমা নাই বুলি মোৰ বিশ্বাস সাহিত্যৰ ক্ষেত্ৰত যদি চাওঁ নতুন নতুন ল'ৰা ছোৱালী ইমান ধুনীয়া ধুনীয়া সাহিত্যৰ সৃষ্টি কৰি আছে গল্প লিখিছে উপন্যাস লিখিছে কবিতা লিখিছে আৰুণী কাশ্যপ নাম শুনিছে নিশ্চয় আন্তৰ্জাতিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে সৰুৰ পৰা ইংৰাজী মাধ্যমত পঢ়া কিন্তু অসমীয়া ভাষা যিখন উপন্যাস প্ৰকাশ কৰি উলিয়ালে কি এটা হয়তো অসমীয়া সাহিত্যৰ ভঁৰালত এটা অমূল্য সম্পদ হৈ ৰৈ যাব কিন্তু সৰুৰে পৰা ইংৰাজী ভাষাতে পঢ়া শুনা কৰি আহিছে তেওঁ কিন্তু অসমীয়া ভাষা চৰ্চা কৰি দিয়ে তেওঁ কিন্তু অসমৰ ভাৰতৰ বাহিৰত থাকে বিদেশতে তেওঁ এতিয়াও আছে এই যিবোৰ সম্ভাৱনা এই সম্ভাৱনাবিলাক আমি উলিয়াই আনিব লাগিব আমি অকল ইউটিউব চেনেলৰ ব্লগৰ বা সাধাৰণ কথোপকথনৰ ভিত্তি কৰি কেতিয়াও আমি ভাবিব নালাগিব যে অসমীয়া ভাষাটো এটা বিপদমুখৰ অৱস্থাত আছে অসমীয়া ভাষা শক্তিশালী হৈ আছে আৰু এই ভেটিটো ইয়াত আৰম্ভণিতে যিটো বৰগীত পৰিৱেশন কৰিলে সেই বৰগীতৰ পৰা যদি আৰম্ভ কৰোঁ তাৰো আগৰ তেওঁলোক প্ৰত্যেকে উল্লেখ কৰিছে আমাৰ বিয়া নাম লোকগীতবিলাক সাধু কথাবিলাক প্ৰবাদবিলাক এটা খুব ধুনীয়া প্ৰবাদকে মই ব্যৱহাৰ কৰিছিল এতিয়া মই এই ক্ষেত্ৰত মোৰ মনলৈ অহা নাই সেইবিলাকে আমাৰ অসমীয়া ভাষাৰ ভেটিটো ৰাখি আছে শংকৰদেৱে যেতিয়া সেই বৰগীতটোত কৈছিল যে অথিৰ ধনজন জীৱন যৌৱন অথিৰ এহু সংসাৰ আৰু প্ৰকাশ কৰিবলৈ তাতকে কি বেলেগ ভাষাৰ প্ৰয়োজন চিৰচেনেহী মোৰ ভাষা জননী বুলি তেওঁ বক্তব্য শেষ কৰিলে তাতে যিটো বাক্য কৈছিল এটা মাত্ৰ বাক্য প্ৰত্যেকটো শব্দ অসমীয়া ভাষাৰ অমূল্য সম্পদ য'ত অসমীয়া ভাষাৰ কালিকা লগা শক্তিটো লুকাই আছে চিৰচেনেহী মোৰ ভাষা জননী গীতটোত গোটেইখিনি তাত সোমাই আছে প্ৰকৃতি পৰশৰ অমল কমল চঞ্চলৰিণী মাজে উৰে পৰিমল কি সুন্দৰ ইমান শুৱলা ভাষা সেই ভাষাটো নোহোৱা হৈ যাব পাৰে নেকি ভূপেন হাজৰিকাই যেতিয়া কৈছিল যে মোৰ এই ভাল পাওঁ বুলি ক'লে আনৰ ৰাইজে গীত কৰাটো বুজাব আজি অসমীয়াই নিজক বেছি দিলে অসম ভাষাটোলৈ যাব আৰু কি ক'ব লাগে তাত ভাষাৰ যিটো প্ৰকাশৰ শক্তিশালী ৰূপ সেই ৰূপটো অসমীয়া ভাষাত যিমান আছে মই অনুবাদ সাহিত্যৰ লগত জড়িত মই বাংলা ভাষাৰ পৰা অনুবাদ কৰিছোঁ বা অন্য ভাষাৰ পৰা কেইবাটাও অনুবাদ কৰিছোঁ বহুতকেইখন পুথি অনুবাদ কৰিছোঁ অনুবাদ কৰোঁতে গম পাইছোঁ অসমীয়া ভাষাৰ যিটো কালিকা লগা ৰূপ সেই ৰূপটো কিন্তু অন্য ভাষাত ইমান সুলভ নহয় আমি আমাৰ শব্দ এটা সেউজীয়া শব্দটো একদম সহজ শব্দ অভিধানত তাৰ ৰং আছে মানে
সেউজীয়া ৰঙৰ শব্দটো সেই সেউজীয়া শব্দৰ প্ৰতিশব্দ কিমান আছে সেউজীয়া শ্যামল কবিতা লিখিলে আমি শ্যামল শব্দ ব্যৱহাৰ কৰোঁ জলফাই ৰংটো আনো তাত কিমান ধৰণৰ সম্ভাৰ গোটাই আছে ভাবিব নোৱাৰি মই আৰু দীঘল নকৰোঁ এইখিনিতে সামৰিম আৰু কিছুমান শব্দ আমি আকলি ল'বই লাগিব আজিকালি সংবাদ মাধ্যমে বেছিকৈ ব্যৱহাৰ কৰে নেটিজেন শব্দটো সোমাই পৰিছে ইতিমধ্যে নেটৰ মানে সমাজখনত যিহেতুকে নেটিজেন শব্দটো সোমাই পৰিছে অসমীয়া ভাষাটোৰ কাৰণে এটা সুখবৰ হয়তো অচিৰে আহিব তেতিয়াও আমি গম পাম যে অসমীয়া ভাষাটো এতিয়া ক্লাছিকেল লেংগুৱেজ হোৱাৰ পথলৈ গৈ আছে এটা পৰ্যায় পাইছেগে আৰু এই পৰ্যায়ৰ পিছত হয়তো ক্লাছিকেল লেংগুৱেজ হিচাপে অসমীয়া ভাষাটো স্বীকৃত হ'ব আৰু সেইটোৱে আৰু এবাৰ আমাক শক্তিশালী কৰিব যিটো ভাষাত মহাপুৰুষ শংকৰদেৱৰ লিখনি আছে আৰু আগৰ পৰা মাধৱ কন্দলীৰ লিখনি আছে যিটো ভাষাত খ্ৰীষ্টান মিছনাৰীসকলে নিজৰ ভাষা এৰি সাহিত্য ৰচনাৰে সংবাদ পত্ৰ প্ৰকাশেৰে আলোচনী প্ৰকাৰে সমৃদ্ধ কৰি থৈ গৈছে যিটো ভাষাত লক্ষ্মীনাথ বেজবৰুৱা আছে যিটো ভাষাত অম্বিকাগিৰি ৰায়চৌধুৰী আছে যিটো ভাষাত ভূপেন হাজৰিকা আছে জ্যোতিপ্ৰসাদ আগৰৱালা আছে বিষ্ণুপ্ৰসাদ ৰাভা আছে যিটো ভাষাত হোমেন বৰগোহাঁইৰ দৰে গদ্য শিল্পী আছে সেই ভাষা কেতিয়াও মৰিব নোৱাৰে সেই ভাষা কেতিয়াও নিশ্চিন্ন হৈ যাব নোৱাৰে আৰু ভাষাৰ কাৰণে জাতিৰ স্বাৰ্থত আত্মবলিদানসমূহ কেতিয়াও অথলে যাব নোৱাৰে কিন্তু এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে ভাষাই পাগৰ সলায় আজি যিটো মান্য ভাষা হিচাপে প্ৰচলিত হৈ আছে অহা 50 বছৰৰ পিছত হয়তো সেই মান্য ভাষাটোৰ সলনি বেলেগ এটা মান্য ভাষা হ'ব পাৰে কিন্তু ভাষাৰ ইতিহাসে কৈ খ্ৰীষ্টান মিছনাৰীসকলে যদি শিৱসাগৰৰ পৰা অৰুণোদয় প্ৰকাশ নকৰিলেহেঁতেন তেতিয়াহ'লে যদি বৰপেটাত সেই প্ৰেছ স্থাপন কৰি অৰুণোদয় উলিয়ালেহেঁতেন তেতিয়াহ'লে হয়তো মান্য ভাষা বৰপেটীয়া ভাষাটোৱে হ'লহেঁতেন তেনেকৈ ভাষাই বাগৰ সলায় ভাষাই বাগৰ সলাব কিন্তু সেই বাগৰ সলাবলৈ যাওঁতে যাতে বিচনাখনৰ পৰা লুটি খাই নপৰে তাৰ প্ৰতি দৃষ্টি ৰখাটো আমাৰ নৱপ্ৰজন্মৰ কৰ্তব্য তোমালোকে কিতাপ পঢ়া বাতৰি কাকত পঢ়া আৰু অসমীয়া ভাষাৰ যিমানবিলাক সম্পদ আছে মহাপুৰুষ এটা বেছি পঢ়িবলৈ হয়তো আজিকালি শিক্ষা মানে ছাত্ৰ হৈ থকা সময়ছোৱাত ইমান সময় নাপায় পিছত পাবা পঢ়িবলৈ সময় এটা শংকৰদেৱৰ অলপ ৰচনা পঢ়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষাৰ যিটো সাৱলীল সুমধুৰ সুৰ সেই সুৰটো বুজিবলৈ চেষ্টা কৰা বিষ্ণু ৰাভাৰ ভাষাত যিটো জনজাতীয় সম্ভাৰ সেইখিনি বুজিবলৈ চেষ্টা কৰা আৰু বিশেষকৈ ভাষা শিকিবলৈ ভূপেন হাজৰিকাৰ গান শুনা ভূপেন হাজৰিকাৰ গান পঢ়া অধ্যয়ন কৰা মুখস্থ নকৰিবা বিবেকত সোমোৱাই লোৱা মগজত সোমোৱাই লোৱা আৰু মই আটাইতকৈ সুখী নৱপ্ৰজন্মৰ সকলোৰে চিনাকি তোমালোকে হয়তো গভীৰভাৱে অনুভৱ কৰা নাই কথাবিলাক তোমালোকে যিবিলাক গান শুনা আধুনিক গানবিলাক জুবিন গাৰ্গৰ পৰা আমি আৰম্ভ কৰিছোঁ জুবিন গাৰ্গৰ গান সান্নিধ্য ভূঞাৰ গান বাস্তৱ শইকীয়াৰ গান শংকৰাজ কোঁৱৰৰ গান বৈদ্যুতিক পাতৰ গান শুনা দেখিবা এই তেওঁলোক নতুন প্ৰজন্মৰ সেই নতুন প্ৰজন্মৰ গায়ক গীতিকাৰসকলে ইমান ধুনীয়া ধুনীয়া কালিকা লগা অসমীয়া শব্দ একদম মৃতপ্ৰায় অৱস্থাৰ পৰা গানৰ মাজলৈ তুলি আনিছে তাত এই তেওঁলোক নতুন প্ৰজন্মৰ কেনেকৈ গান কম আমি যে অসমীয়া ভাষাৰ ভৱিষ্যত নাই আছে সেইটো তোমালোকে অনুভৱ কৰা তোমালোকে বিশ্বাস কৰা আৰু যিমান পাৰা অসমীয়া ভাষাৰ চৰ্চা কৰা তোমালোকে ফেচবুকত পোষ্ট দিওঁতে হোৱাটছএপত কথা পাতোঁতে ইনষ্টাগ্ৰামত যেতিয়া ৰিল দিবা অসমীয়া গীত ব্যৱহাৰ কৰা তেতিয়া দেখিবা যে এইবোৰ অট'মেটিকেলি একেবাৰে স্বাভাৱিকভাৱে স্বতঃস্ফূৰ্তভাৱে গুগলত সেইখিনি সংৰক্ষিত হৈ যায় ভাষাটো শক্তিশালী হয় আৰু বাংলা ভাষাই আজি সেই পৰ্যায়ে পাইছেগৈ এইটো কাৰণে যে তেওঁলোকে সামাজিক মাধ্যমতো দেখিছোঁ তেওঁলোকে বাংলা ভাষাটোৱে বেছি ব্যৱহাৰ কৰে কিন্তু ৰোমান লিপিক নহয় ইংৰাজী শব্দৰে নহয় অসমীয়া লিপিক মই ভাত খালোতো MOI BHAT লিখিবা যে মচুই মগাকাৰে ভাত অন্তত সেইটো লিখিবা আৰু তেতিয়া দেখিবা যে অসমীয়া ভাষাটো বিশ্বৰ দৰবাৰত এটা শক্তিশালী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে যে নহয় মই এইখিনিতে এৰিছোঁ আৰু পুনৰবাৰ সকলোলৈকে আন্তৰিক কৃতজ্ঞতা ধন্যবাদ আৰু নতুন প্ৰজন্মৰ সকলোলৈকে মোৰ শুভকামনা অভিনন্দন থাকিল আৰু হাত এখন সদায় থাকিল তোমালোকে যেতিয়াই বিচাৰিবা সেই হাতখন তোমালোকক সহায় কৰিবলৈ